নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে 2026 চনত পাব 5টা বহু বেছি ভাল খবৰ, যাৰ ফলত তেওঁলোকৰ ভাগ্য উজ্বলি পৰিব আৰু আপোনালোকৰ ঘৰত সৌভাগ্যতা নামি আহিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আহক আমি আৰম্ভ কৰোঁ। যদি আপোনালোক কৰ্কট ৰাশি জাতক জাতিকা হয় তেনেহ'লে আপোনালোকৰ 2026 বৰ্ষটো ঘৰলৈ বহুকেইটা সুখবৰ আহিব, বহু সুযোগ লাভ পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। আজি আমি জানিম 5টা বিশেষ গুৰুত্বপূৰ্ণ ভাল খবৰৰ কথা, যাৰ ফলত আপোনালোকৰ জীৱনৰ ৰূপ সলনি হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰথমতেই 1 নম্বৰতে আমি জানি লওঁ কৰ্মৰ কথা। কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন সফলতা আহিব আৰু নতুন দিশ বিচাৰি পাবলৈ ধৰিব। আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষভাৱে উন্নতি লাভৰ সম্ভাৱনা আহিব। নতুন দায়িত্ব লাভ হ'বলৈ ধৰিব, দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব। চাকৰি কৰি থকা লোকসকলে বা কিবা কৰ্মত যদি নিয়োজিত হৈ আছে তেনে ক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ পদোন্নতি হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। বছৰৰ আৰম্ভণিৰ পৰাই আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব, ধন সঞ্চয় কৰিব পাৰিব আৰু ধন সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰিও লেনদেনৰ ক্ষেত্ৰতো আপোনালোকে ভাল সুযোগ লাভ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিশেষকৈ আপোনালোকে ধন সম্পত্তি লাভৰ সম্ভাৱনা আছে আৰু সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 বৰ্ষটো বহু বেছি ভাল দেখিবলৈ পোৱা যায়। নতুন বা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পাৰিব। ব্যৱসায়ত সুযোগ পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে বা নতুনকৈ ব্যৱসায় যদি আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত এই 2026 চনটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যদি আপুনি চাকৰি বাদ দি ব্যৱসায় বা নিৰ্দিষ্ট কিবা কাম বা উদ্যোগৰ লগত জড়িত হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল হ'ব এই বৰ্ষটো। আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকে স্বীকৃতি লাভ কৰিব পৰা যোগ দেখিবলৈ পোৱা যায়। ব্যক্তিগত ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ মূল্যৱান সময় দিয়াৰ ফলত আপোনালোকে তাৰ পৰা খুব বেছি শ্ৰদ্ধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও আপোনালোকৰ অনুকূল থাকিব। জীৱনৰ ক্ষেত্ৰত আপোনালোকে সংগীৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। বন্ধুৰ পৰাও পূৰ্ণ সহায় সহযোগিতা আপোনালোকে লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। আগত যদি কিবা আপোনালোকে ভুল কৰি থৈছিল বা ভুল হৈ আছিল সেই সকলোবোৰ এই বৰ্ষত আপোনালোকৰ লাহে লাহে শুদ্ধ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত চলি থকা চিন্তা দূৰ হ'ব। জীৱনত আপোনালোকৰ শান্তি ঘূৰি আহিব। বুজা পৰাৰ ফলত আপোনালোকৰ সুখ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন সম্পৰ্ক গঢ় লৈ উঠিব আৰু পুৰণি সম্পৰ্কও আপোনালোকৰ কটকটীয়া হৈ পৰাৰ প্ৰবল সম্ভাৱনা আছে। নতুনকৈ প্ৰেমত পৰাৰো যোগ আছে আৰু প্ৰেম বিবাহৰ যোগ নামি অহাৰো সম্ভাৱনা আছে। বিয়া বাৰুৰ ক্ষেত্ৰত যদি আগভাগ ল'ব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে পাৰিব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনত ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শাৰীৰিক ক্ষেত্ৰত বা মানসিক ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য দুগুণ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই বৰ্ষত যদি অকণমান মনোযোগ দিয়ে তেনেহ'লে স্বাস্থ্য আৰু অধিক উন্নত হৈ পৰিব। বিশেষকৈ নিয়মিতভাৱে আপোনালোকে খাদ্য খাবলৈ ল'ব আৰু নিয়মিতভাৱে আপোনালোকে ব্যায়াম কৰিব। তেতিয়া আপোনালোকৰ স্বাস্থ্য উন্নত হ'ব, মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু নিয়মিত ব্যায়ামৰ ফলত আপোনালোকে ভাগৰুৱা অনুভৱ নকৰিব। গোটেই বৰ্ষটো আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব আৰু আপোনালোকে নতুনকৈ কিবা চিন্তা চৰ্চা কৰিব বিচাৰিলেও স্বাস্থ্যৰ ক্ষেত্ৰত সুন্দৰভাৱে কৰিব পাৰিব। এই বৰ্ষটোত আপোনালোকৰ মানসিক শক্তি বৃদ্ধি পাবলৈ ধৰিব, আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু অভাৱনীয়ভাৱে আপোনালোকে কিবা এটা কৰি দেখুওৱাৰ শক্তি বৃদ্ধি পাবলৈ ধৰিব। আপুনি মানসিক কিবা যদি দুৰৱস্থাত ভুগি আছে সেই সকলোবোৰ দূৰ হৈ পৰিব। আত্মবিশ্বাস বৃদ্ধি পোৱাৰ ফলত 2026 চনটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুফলদায়ক হৈ পৰিব।
সিদ্ধান্তৰ ক্ষেত্ৰত আপোনালোকে সহজভাৱে ল'ব লাগিব। সাফল্যতা আৰু ব্যৰ্থতা দুয়োটাই থাকিব যদিও কৰ্মক্ষেত্ৰত আপোনালোকে সহনশীলতা আগবঢ়োৱাটো যথেষ্ট পৰিমাণে দৰকাৰ হৈ পৰিব বুলি ক'ব পৰা যায়। শিক্ষাৰ জীৱনৰ কথা ক'বলৈ হ'লে এই বৰ্ষটো শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কৰণীয় কাম কৰি যাব লাগিব আৰু শিক্ষাত অকণমান মনোযোগ দিলে আপোনালোকৰ উন্নত যুগৰ অনুমান দেখিবলৈ পোৱা যাব পাৰে। মনোযোগ আৰু ধৈৰ্য ৰাখিলে সফলতা পোৱাটো নিশ্চিত হিচাপে হ'ব। দূৰত গৈ শিক্ষা গ্ৰহণ কৰি থকা লোকসকলৰ কাৰণেও অনুকূল দেখিবলৈ পোৱা যায় বৰ্ষটো। আৰু নতুনকৈ যদি শিক্ষাৰ ক্ষেত্ৰত যোগদান কৰিছে তেনে ক্ষেত্ৰতো আপোনালোকৰ কাৰণে অনুকূল হৈ পৰিব। সামগ্ৰিক জীৱনৰ কথা ক'বলৈ হ'লে কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ পৰিকল্পিত কাম সুন্দৰভাৱে হৈ পৰিব। সংশোধন যদি আপোনালোকে কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে কৰ্মক্ষেত্ৰত সংশোধন কৰিব পাৰিব। ধৈৰ্য ধৰি কিবা এটা কাম কৰিলে তাত নিশ্চয় আপোনালোকে সফলতা লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱনত অৰ্থনৈতিক ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বৰঞ্চ যোৱা বছৰৰ তুলনাত এই বছৰ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। এই বৰ্ষটো আপোনালোক সুখী হৈ থাকিব পাৰিব, শান্তিপূৰ্ণভাৱে আৰু সফলভাৱে অতিবাহিত কৰিব পাৰিব। সিদ্ধান্ত ল'বলৈ আপোনালোকে কিছু সময় ল'বলগীয়া হ'ব পাৰে। দ্ৰুত সিদ্ধান্তৰ ফলত আপোনালোকৰ কিছু পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে হঠাৎ পৰিকল্পনা নকৰাটোৱেই মংগলময়। ভালকৈ বুজা পৰা কৰি তাৰ পিছত সেই কামটোৰ প্ৰতি আগ্ৰহী হ'ব বা সেই কামটোক লৈ পৰিকল্পনা আপোনালোকে কৰিব। অৰ্থৰ ক্ষেত্ৰত আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু এই অৰ্থ যদি বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। সচেতন হৈ আপোনালোকে পৰিকল্পনা ঠিক কৰিবলৈ চেষ্টা কৰিব। সম্প্ৰতি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযায়। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে কেতিয়াবা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰাখিলে ভাল, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব আৰু দৈনিক যাতে ব্যায়াম কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব। তেতিয়া আপোনালোকৰ মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু নিজকে এক নতুন শক্তি জাগ্ৰত কৰাৰ ধৰণে দেখিবলৈ পাব। ধৈৰ্য ধৰি কিবা এটা কাম কৰিলে আপোনালোকে সেই কামটোৰ পৰা সফলতা পোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। নতুনকৈ যদি কিবা মামলা মোকদ্দমাৰ লগত জড়িত হৈছে তেনে ক্ষেত্ৰত জয়ৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। শত্ৰুৰ পৰাক্ৰম কিন্তু এই বৰ্ষত কিছু পৰিমাণে বৃদ্ধি পাব পাৰে, যাৰ ফলত শত্ৰুৱে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে তাক লৈ অকণমান লক্ষ্য ৰখাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়িক ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ব্যৱসায়ত বিনিয়োগৰ ক্ষেত্ৰতো একো অসুবিধা দেখিবলৈ নাপাব, তথাপিও বিনিয়োগৰ ক্ষেত্ৰত অকণমান দুই এবাৰ চাই বুজি লোৱাটো উচিত বুলি ক'ব পৰা যায়। নতুন দায়িত্ব আপোনালোকৰ ওপৰলৈ আহিব। এই দায়িত্ব পোৱাৰ ফলত যাতে আপোনালোকে পুৰণি দায়িত্ব পাহৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বছৰৰ প্ৰথম ভাগৰ পৰা ধনৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব বা আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত যোগ দেখিবলৈ পোৱা যাব। সঠিক ব্যৱস্থাপনা হ'লে আয় বৃদ্ধি হোৱাটো নিশ্চিত আৰু সঞ্চয় কৰিব পাৰিব। লগ্নিৰ যুগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আপোনালোকৰ। সেইকাৰণে সঠিকভাৱে আপোনালোকে যত্নপৰ হ'বলৈ চেষ্টা কৰিব আৰু সঠিক ব্যৱস্থাপনাৰ মাজেৰে যাবলৈ চেষ্টা কৰিব।